নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি দেখিছে নাই মানুহ কিমান আছে আৰু মই কেনেকুৱা এটা পৰিৱেশত আছোঁ। আজি এটা বিশেষ অনুষ্ঠানৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই খুব বেছি ভাল পাব আৰু বহুত বেছি অভিজ্ঞতা হ'ব। ভাল ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈকে লৈ আনিছোঁ। ইয়াত দেখিছেনে, ইয়াতে এটা অকণি মেল বুলি এটা অনুষ্ঠান হয় আৰু ইয়াতে আজি গাৰ্জেনখিনি মাতা আছে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন অতিথি আহিছে। সেয়েহে অনুষ্ঠানটো আজি অলপ বেছি ডাঙৰ হৈছে, ভাল লাগিছে। আৰু দেখিছেনে যে মানুহজনে কথা এটা কৈ আছে, কাষত এজন ল'ৰা আছে। এই ল'ৰাজনৰ নাম হ'ল গণেশ বাস্কৰ আৰু এই ল'ৰাজনে এইবাৰ সৰ্বভাৰততে মানে এটা নাম উজ্জ্বল নাম এটা কঢ়িয়াই আনিছে। মানে নীট পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছে। গুৱাহাটীৰে ল'ৰা, লতাকাটাৰ ল'ৰা আৰু তেওঁ হোজাইৰ সেই আজমলৰ ছুপাৰ 40ৰ পৰা এইবাৰ নীট উত্তীৰ্ণ হৈছে। সেইকাৰণে খুব বেছি ভাল লাগিছে। সেয়েহে তেওঁকো এই অনুষ্ঠানত আজি নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁ এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব। আৰু সেয়েহে তেওঁৰ এই কথাখিনি কৈ আছে যে এখেতে মানে এই ডাঙৰীয়া মানুহজনে কৈ আছে যে আজিৰে পৰা এওক ডক্টৰ নামটো লগাই দিয়া হ'ল বুলি কৈছে। এখেতসকলে কৈ আছে মানে যে আজিৰ পৰা ডক্টৰ গণেশ বাস্কৰ বুলি কোৱা হ'ল। আৰু সেই ল'ৰাজনক কেনেকৈ সম্ভাষণ জনালে আৰু ল'ৰাজনেনো তেওঁৰ মন্তব্য কেনেকৈ ক'ব, তেওঁ কেনেকৈ পঢ়ি আগবাঢ়ি গ'ল, সকলোখিনি কথা ক'ব। আপোনালোকে শুনি ধুনীয়াকৈ মেডিকেল অতি ওখ স্থানৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ এইবিলাকত এডমিশ্যন ল'বলৈ হ'লে ৰিটত যিটো ৰেংক পায়, পৰীক্ষা দি পেলাই যিটো স্থান পাব, সেই স্থান অনুযায়ী তাত এডমিশ্যন ল'ব পাৰে। য'তে ত'তে চবকে এডমিশ্যন নিদিয়ে। এইবাৰ তেওঁ তেনেকুৱা পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই খুব ভাল ধৰণেৰে উত্তীৰ্ণ হৈছে আৰু আমি আশা কৰিছোঁ তেওঁ তোমাৰ কি কৰিব মন, মেডিকেল পঢ়িব মন আছে, আমি ক'ব পাৰিম। মই কোৱাৰ লগে লগে কিন্তু টানি মাৰিব লাগিব, নহ'লে মই নকওঁ, হ'ব নাই? ডক্টৰ ভাস্কৰ গণেশ, ডক্টৰ গণেশ ভাস্কৰ ডক্টৰ। এতিয়া সেইকাৰণে তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু সম্বৰ্ধনা গামোচাখন ক্লিয়াৰ দিয়া আমাৰ মোৰ বন্ধু আছে। এখন সম্বৰ্ধনা পত্ৰ আমি দান কৰিছোঁ। ফটো মাৰিছে নাই? এতিয়া মই মাইকটো গণেশক দি দিম। গণেশে নিজৰ কথা নিজেই কওক। পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। আজি ইয়াত উপস্থিত হৈ মই মুঠা আনন্দিত। মোৰ নাম গণেশ বাস্কৰ, মোৰ মাতৃৰ নাম শ্ৰীযুতা আশা বাস্কৰ, পিতৃ স্বৰ্গীয় কমল বাস্কৰ। এইখিনি মোৰ পৰিচয়। সৰুৰে পৰা সপোন এটা আছিল চিকিৎসক হোৱাৰ। দেউতাই কৈছিল চিকিৎসক হৈছে ভগৱানৰ জীৱন্ত স্বৰূপ, গতিকে চিকিৎসক হোৱাৰ হেঁপাহ এটা সৰুৰে পৰাই আছিল। তদুপৰি বিভিন্ন উৎসৱ পাৰ্বণত গ'লে প্লাষ্টিকৰ ষ্টেথোস্কোপ, বেজী আজি দেউতাই কিনি আনিছিল মোৰ কাৰণে। আৰু মই হৈ পৰিছিলোঁ চিকিৎসক আৰু দেউতা মোৰ পেচেণ্ট। সেই একা বেকা আখৰেৰে প্ৰথমবাৰ প্ৰেছক্ৰিপশ্যন লিখিছিলোঁ কাগজত দেউতাক লৈ। মায়ে আজিও সাঁচি ৰাখিছে। এনেবোৰ সপোন লৈয়ে আগবাঢ়ি গৈছিলোঁ। পিছত তিনিকটা হাইস্কুলত মই নৱম শ্ৰেণীত নামভৰ্তি হ'ল। এতিয়া মই এনে এগৰাকী ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ ইয়াত, যিগৰাকী অবিহনে হয়তো মোৰ জীৱন মানে কেতিয়াও সম্পূৰ্ণ নহ'ল হেঁতেন। আমি পাঠ্যপুথি, গল্প আদি পঢ়িবলৈ পাওঁ, দৰদী শিক্ষকৰ কাহিনী, কাল্পনিক চৰিত্ৰ কিছুমান, শিক্ষকে ছাত্ৰৰ কাৰণে নিজৰ সকলো ত্যাগ কৰি দিছে। সেই তেনেকুৱা কাল্পনিক চৰিত্ৰ এটাই মোৰ চকুৰ আগত জীৱন্ত হৈ উঠিছিল। এনে এগৰাকী শিক্ষয়িত্ৰী যি সেই দিনৰ পৰা আজিলৈকে তেওঁ মোক সহায়ৰ হাত আগবঢ়াইছে আৰু তেখেতৰ বিষয়ে মই শব্দৰে ক'ব নোৱাৰিম। তেখেত হৈছে মোৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা দীপাঞ্জলি দত্ত বাইদেউ। আজি যিখিনি কৰিব পাৰিছোঁ একমাত্ৰ তেওঁৰ কাৰণে। মেট্ৰিকৰ পিছত মই মেডিকেল পঢ়াৰ ইচ্ছা আছিল, যদিও খৰচৰ কথা ভাবি অলপ মন অগাপিছা হৈছিল। যদিও ডক্টৰ নমৰবা কুমাৰী বাইদেউ আৰু ৰিজৱান ছাৰৰ সহায়ত মোৰ আজমল ফাউণ্ডেশ্যনত সম্পূৰ্ণ বিনামূলীয়াকৈ এডমিশ্যন হ'ল আৰু তাত মই মেডিকেলৰ কচিং কৰিলোঁ। তথাপিও পৰিস্থিতি যেন কিবা এটা বেলেগে মোৰ কাৰণে কিবা এটা বেলেগে নিৰ্ধাৰিত কৰি দিছিল। প্ৰথমবাৰ মোৰ খুৰাৰ মৃত্যু ঘটে এক্সামৰ কেইদিনমান আগত। তেওঁৰ ল'ৰা নথকাত সকলো ধৰ্মীয় নীতি নিয়ম মই কৰিব এক্সামৰ কেইদিনমান আগত নীতি নিয়ম কৰিব লগা হোৱাত এক্সামটো যিদৰে ভাবিছিলোঁ তেনেকৈ দিব নোৱাৰিলোঁ।
অৱশেষত কোৱালিফাইড হ'লোঁ যদিও আসন পাবলৈ সক্ষম নহ'লোঁ। তথাপিও হাৰ মৰা নাছিলোঁ, ভাবিছিলোঁ আকৌ এবাৰ এক্সাম দিম। এইবাৰ আকৌ আজমল চুপাৰ ফৰ্টিত গৈছিলোঁ। এইবাৰ আকৌ এক্সামৰ কেইদিনমান আগত মোৰ এপেণ্ডিক্স হৈ গ'ল, এপেণ্ডিক্সৰ অপাৰেশ্যন হ'ল। এনেকুৱা অৱস্থা হৈছে যে ডক্টৰে কৈছে অতি শীঘ্ৰে অপাৰেশ্যন কৰিব লাগিব। পিছত অপাৰেশ্যন কৰিলোঁ, কিন্তু পঢ়াৰ যিটো ধাৰাবাহিকতা আছিল সেইটো নাইকিয়া হৈ গ'ল। অৱশেষত পুনৰ কোৱালিফাইড হ'লোঁ কিন্তু আসন নাপালোঁ। এইবাৰো মই হাৰ মৰা নাছিলোঁ, এইবাৰ পুনৰ আজমল চুপাৰ ফৰ্টিত গ'লোঁ। তেওঁলোকে মোক সহায় কৰিছে। তাত যোৱাৰ পিছত ভালদৰে পঢ়িলোঁ। এইবাৰ আকৌ পৰীক্ষাৰ কেইদিনমান আগতে মোৰ দেউতাই শেষ নিশ্বাস ত্যাগ কৰে। মই তাক অন্তিম সময় দেখিব পৰা নাছিলোঁ, মই হোষ্টেলতে আছিলোঁ। গতিকে হোষ্টেলৰ পৰা আহি তেওঁক দেখি সকলো ধৰ্মীয় নীতি নিয়ম কৰি ভিতৰৰ পৰা একেবাৰে ভাঙি পৰিছিলোঁ। মোৰ লগা নাছিল যে মই আকৌ পঢ়িব পাৰিম। কিতাপৰ লগত মোৰ এমাহমান কোনো সম্পৰ্ক নাছিল। আজি কোৱালিফাইড হোৱাৰ পিছত বহুতৰ ফোন আহিছে, কিন্তু সেই সময়ত মোৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে ফোন কৰিছিল আৰু তেওঁ বহুত মোক সাহস দিছিল। সেই পৰাজিত গণেশৰ কান্ধত কোনোবাই যদি হাত দি কৈছিল যে তুমি পাৰিবা, সেইটো একমাত্ৰ মোৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা দীপাঞ্জলি দত্ত বাইদেউ। গতিকে তেওঁৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰিম। পিছত পুনৰ সাহস বান্ধি এক্সাম দিলোঁ আৰু আজি তোমালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ আৰু নিটত কোৱালিফাইড হ'লোঁ আৰু এইবাৰ এটা ভাল আসন পাম বুলি আশা কৰিছোঁ। শক্তি পুত্ৰম ভক্তি বুকুত লয় মুক্তি পৰাশী হয়। অৰ্জুন মই গান্ধী মই, ময়েই ধনঞ্জয় মৃত্যু কৰিছোঁ। ময়েই অসমৰ, ময়েই ভাৰতৰ, ময়েই ডেকা ল'ৰা অগ্নিময়, ময়েই ভাৰতৰ নবীন সূৰ্য। আৰু এইবাৰ মোৰ ছোৱালীজনী থিয় হৈছে মাতো দেখিছেনে, তাই হাতত স্পীকাৰ লৈছে, কিন্তু স্পীকাৰটো অলপ প্ৰব্লেম। তাই বোলে কিবা এটা কবিতা আবৃত্তি কৰে নে কিবা এটা গান গাব, জানো কি কৰে মই নাজানো, মোক কোৱা নাই। হঠাতে তাই থিয় হৈ গৈছে, মই কিবা এটা কৰিম। তেখেতক কৈছে আৰু তেখেতৰ পৰা স্পীকাৰটো ল'লেই, তেখেতে দিলে, কিন্তু স্পীকাৰটো অকণমান বেয়া আছে নেকি, মানে কিবা এটা প্ৰব্লেম হ'ল, হঠাতে কানেকশ্যনটো বন্ধ হ'ল। এতিয়া আকৌ ঠিক কৰি দিব, তাই গাব, আপোনালোকে শুনিব আৰু মৰম দিব। আৰু এইবাৰ যে নিটত মানে পাছ কৰিলে গণেশ বাজপৰ ন, গণেশ বাজপৰ। অলপতে মই তেওঁৰ কথাখিনি শুনালোঁ আপোনালোকক, আৰু এতিয়া তেওঁৰ অকণমান নিজৰ মুখেৰে মানে শুনাব বিচাৰিছোঁ। তুমি কিমান মানে ক'ত পঢ়িছিলা, এক্সামটো ক'ত দিছিলা? মই আজমল চুপাৰ ফৰ্টিৰ পৰা কোচিং কৰিছিলোঁ। আৰু এক্সাম হ'ল ক'ত আছিল তোমাৰ? এক্সাম পাণ্ডুত আছিল, পাণ্ডুত ছেইণ্ট মেৰিজ কলেজখন আছে। ৰেংকটো ক'বানে? আৰু ইয়াৰ ৰেংকটো কৈ দিব, কিমান ৰেংকত পাছ কৰিলে? 536 পাইছোঁ মাৰ্কছ। 500 কেটেগৰী। থেংক ইউ। তুমি আগবাঢ়ি যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বহুত দূৰ আগবাঢ়ি যোৱা, যাতে ভৱিষ্যত ডাঙৰ এজন সুচিকিৎসক হোৱা, তাৰে আশা কৰিলোঁ। তো কাম শেষ, প্ৰগ্ৰেম পাতি শেষ, এতিয়া ঘৰলৈ উভতিছোঁ। তো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ আজিলৈ। বাই বাই। কি তুই ইফালে বাই বাই।